লগে প্ৰমাণ যিটো প্ৰমাণে এজন মানুহক ফাঁচী কাঠত লগাব পাৰে আৰু সেই প্ৰমাণটো এজন মানুহে এইখন ঘৰত থৈ গৈছে সেই প্ৰমাণটো মোক লাগে মোক প্রমাণ কিহৰ প্ৰমাণ মই একো প্ৰমাণৰ কথা নাজানো আৰু আজি ৰাতিপুৱা থানাৰ কামত হেৰি চলি গৈছে জানো বে জানো এইটো বিন্দাস সোমাই আছো পইচা ল বিশ্বাস কৰক মই থকা অৱস্থাত কোনো মানুহ এইখন ঘৰলৈ অহা নাই অৱস্থালা নাচিৰ মোৰ কুকুৰৰ ভৰিয়েকে হাতত থৈ গৈছে এইটো নাচিৰ মোৰ কুকুৰৰ ভৰিয়েকে হয় ভৰিয়েক কোথাতে ভৰিয়েক এই ভিতৰত চৌকানে উঠলা এইবিলাক মোৰ লগত পুৰি এক লাভ নাই তোৰ কি দিয়ে চালা মোৰ ৰুম এটাও লৰাব নোৱাৰে ৰুম এটালো বুঝলি আমার কি বলি প্রমাণ এইখন ঘৰত থৈ গৈছে এই প্ৰমাণটো যদি কিবাকে আদালত পাই গৈ নহয় মই কচম কৈছো চোৱালা মই কচম কৈছো আদালতত জাজমেণ্টৰ আগতে তহঁতৰ ঘৰ প্ৰত্যেকজন মানুহৰ ডেড বডি এইখন ঘৰৰ চোতালত পৰি থাকিব চব পৰি গৈছ বুজিলি লাচিত বৰফুকনৰ ঘৈণীয়েকৰ হাতত যিটো প্ৰমাণ থৈ গৈছে নহয় এই প্ৰমাণটো আনি নিজৰ হাতত ৰাখি ল'বি মোৰ মানুহে ইয়াৰ পৰা লৈ যাব বুজি পাইছ বুজি পাইছে ভাল চলে নাপায় বেয়া কাম কৰিব নাপায় ভালদৰে বেয়া কাম নকৰে ন ভালদৰে বেয়া কাম নকৰে ন মই অহা বুলি যদি কিবা কাৰণত তুমি এই লগত নহয় মা কচম কৈছো জিন্দা জ্বলাই দিম চালা জিন্দা জ্বলাই দে পুৰি পেলাম চালা পুৰা মাংস কামুৰি থম চালা লগে প্ৰমাণ যিটো প্ৰমাণে এজন মানুহক ফাঁচী কাঠত লগাব পাৰে আৰু সেই প্ৰমাণটো এজন মানুহে এইখন ঘৰত থৈ গৈছে সেই প্ৰমাণটো মোক লাগে মোক প্রমাণ কিহৰ প্ৰমাণ মই একো প্ৰমাণৰ কথা নাজানো আৰু আজি ৰাতিপুৱা থানাৰ কামত হেৰি চলি গৈছে নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে ভ্ৰাম্যমানৰ খলনায়কক আজি মোৰ সৈতে দেখিছে বন্ধু এক সেউজীয়া বাস্তৱত অৰ্জন জ্যোতি বেজ আপোনাক স্বাগতম জনাইছো বন্ধু এক সেউজীয়া বাস্তৱলৈ আজি বিভিন্ন ধৰণৰ কথা পাতিম আজি আমাৰ এই অনুষ্ঠানত বন্ধু এক সেউজীয়া বাস্তৱত অনুষ্ঠানটোত আমাৰ এনেকুৱা ধৰণৰ হয় যে এই অনুষ্ঠানটোত অনা অতিথিবিলাক প্ৰকৃতাৰ্থত এটা ক্ষেত্ৰত যোদ্ধা বুলি ভাবোঁ আৰু তেওঁলোকে যথেষ্টখিনি ষ্ট্ৰাগল কৰি আজি আপুনি অকণমান আগতে পি আই নিউজৰ দৰ্শকসকলে দেখা পালে আপোনাৰ অভিনয় আৰু বেছিভাগ অভিনয় আপুনি খলনায়ক সেই বিষয়টো আলোচনা কৰিম কিন্তু এই অভিনয় ক্ষেত্ৰখনত আহিবলৈ হ'লে প্ৰতিটো বিষয়তে যে সফলতাটো অতি সোনকালে নাহে আজি আপোনাৰ অভিনয় ক্ষেত্ৰখনত আহিবলৈকে যে আহিব লগা যে হ'ল অভিনেতা বুলি যে চিনি পালে ইমান কোটি কোটি জনসাধাৰণৰ মাজত
এইখিনি কৰালৈকে কিমানখিনি ষ্ট্ৰাগল কৰিব লগা হৈছিল, সংগ্ৰাম কেনেকুৱা ধৰণৰ আছিল? সংগ্ৰাম আচলতে এতিয়ালৈকে কৰিয়ে আছোঁ, মানে সফলতাও মই এতিয়ালৈকে পোৱা বুলি ভবা নাই কেতিয়াও। সফল হ'বৰ কাৰণে বহুত বাকী আছে, কিন্তু মই খুব সৰুৰ পৰা মই এক্টিঙৰ প্ৰতি অভিনয়ৰ প্ৰতি যথেষ্ট দুৰ্বল আছিলোঁ। যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ তেতিয়া মোৰ নলবাৰীৰ এখন ভিতৰুৱা গাঁৱত মোৰ ঘৰ, বৰভাগৰ ভানুকুছি গাঁৱত ঘৰ আছিল মোৰ তেতিয়া। চ' তাতে মোৰ এটা নাটকৰ পৰিৱেশ এটা খুব সৰুৰ পৰা আমি দেখা পাই আছিলোঁ। চ' সেই পৰিৱেশটো দেখিয়ে নেকি মোৰ নাটকৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা টান এটা আহি গ'ল। আৰু মোৰ দাদা কেইজনমান আছিল, তেওঁলোকে একাংকিকা নাটকবোৰ কৰিছিল, আৰু সেই একাংকিকা নাটকত মোক স্পেচিয়েলি এখন নাটকত এটা শিশু কৃষ্ণৰ চৰিত্ৰ এটা দিছিল। সেই চৰিত্ৰটো কৰি মই অসমৰ বিভিন্ন ঠাইত একাংকিকা নাটক, সেই সময়তে এইটোতো আপোনাৰ 85 মানৰ কথা, 83 মানৰ কথা হ'ব চাগে, সৰু একেবাৰে সৰু আৰু। সেই তেতিয়াৰ পৰা মই নাটকত যে সোমালোঁ, তাৰপিছত স্কুল পৰ্যায়ত কম্পিটিশ্যনবিলাকত ভাগ লওঁ, তাৰ লগে লগে পাৰিলে মোৰ ছিনিয়ৰসকলৰ লগত মই অসমৰ বিভিন্ন জেগাত মই একাংকিকা নাটক কৰোঁ, তাতে মই যথেষ্ট পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ, ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছিলোঁ। ক'ৰবাত যদি পুৰস্কাৰটো পোৱা নাই কিন্তু ৰাইজৰ মৰম পাইছিলোঁ। তো তেনেকৈ কৰোঁতে এটা সময়ত এনেকুৱা হ'ল, গুৱাহাটীত মই তেতিয়া 90 চনৰ কথা, তেতিয়া মোৰ দাদাকেইজনে ক'লে স্কুল অফ ড্ৰামাত এডমিশ্যনটো ল, তোৰ ফিউচাৰ আছে, তই কৰিব পাৰিবি। তেতিয়া মই স্কুল অফ ড্ৰামাত এডমিশ্যন ল'লোঁ। এডমিশ্যন লৈ সেই স্কুল অফ ড্ৰামাত এতিয়া আৰম্ভণি হৈছে মাত্ৰ। তাৰপিছত সেই স্কুল অফ ড্ৰামাৰ পৰা এটা নাটকৰ নতুনকৈ এটা প্ৰেৰণা পালোঁ। সেই সময়ত স্কুল অফ ড্ৰামাত যথেষ্ট আমাৰ সেই বেষ্টত যথেষ্ট ভাল অভিনেতা অভিনেত্ৰী আছিল, গুণী জ্ঞানী ব্যক্তি যথেষ্ট আছিল। আছিলে আমাৰ এক্টৰ দিব্যজ্যোতি দাস, মই, তাৰপিছত আমাৰ ডাক্তৰ হিতেশ বৰুৱা, নেম কেয়াৰৰ হিতেশ বৰুৱা আছিল। চ' আমি গোটেইবিলাকে এনেকুৱা এটা নাটকৰ পৰিৱেশত আমি নাটকৰ প্ৰতি আৰু বেছি উৎসাহিত হ'লোঁ। চ' তেনেকৈ গুৱাহাটীত MSRত বিভিন্ন ধৰণৰ নাটক কৰা আৰম্ভ কৰিলোঁ। ধাৰাবাহিকভাৱে মই বহুত বছৰ ধৰি মই MSRত নাটক কৰিয়ে থাকিলোঁ। ৰবীন্দ্ৰ ভৱন হওক, পৰিয়ালৰ আপোনাৰ কোনো মানুহ কিন্তু অভিনয় নাই, মোৰ পৰিয়ালত কোনো নাছিল। মোৰ মায়ে মই কৰা কামখিনিক ছাপোৰ্ট কৰিছিল, ভাল পাইছিল, যাওঁ বা কিবা এটা কৰোঁ, কিন্তু বাকী কোনো কৰা নাছিল। সকলোৱে গালি পাৰিছিল, ই নাটক কৰিব গৈছে মানে ধ্বংস হ'ব। চ' তেনেকুৱা ধৰণৰ মানসিকতা এটা আমাৰ একো অস্বাভাৱিক কথা নহয়, কাৰণ নাটক কৰি আমাৰ মানুহ খুব স্বাৱলম্বী হ'ব পৰাটো দেউতাহঁতে দেখা নাছিল ভালকৈ। গতিকে পঢ়া শুনা কৰি কিবা এটা কৰিবি বুলি ভাবিছিল। মোৰ আৰু পঢ়া শুনাত বৰ এটা নিচা নাছিল তেতিয়াৰ পৰা। মই এই বাহিৰা নিচাবিলাক অলপ মোৰ বেছি, নাটক কৰোঁ, খেলোঁ, কিবা কিবি এইবিলাক কৰোঁ। চ' তেনেকৈ কৰোঁতে দেখোন আজি ৰঞ্জনজ্যোতি বেষ্টটো হ'লোঁ, 10জন মানুহ চিনি পোৱা হ'ল। বহুত একো হোৱা নাই, কিন্তু 10জন মানুহ চিনি পোৱা হ'ল। বাস্তৱটো এতিয়া সেউজীয়া হৈ আছে, সেইকাৰণে আজি আমাৰ অনুষ্ঠানৰ অতিথি আপুনি। আজি বহু মানুহ আছে, অহা যোৱা কৰি আছে, কিন্তু আমিতো আমাৰ অতিথি হিচাপে আমন্ত্ৰণ কৰা নাই। গতিকে আজি যদি আপুনি সেই সময়ত চাকৰি কৰিলে হয়, আমি এই অভিনয়সমূহ নাপালোঁ হয়। আৰু ভ্ৰাম্যমাণ ক্ষেত্ৰখনত প্ৰতিখন নাটকে এখন সমাজক কিন্তু সংস্কাৰ কৰে, এই কথা আপুনিও স্বীকাৰ কৰে। নিশ্চয়। তাৰ তেনেকুৱা ধৰণৰ সংস্কাৰমূলক আপুনি বিশেষভাৱে খলনায়কৰে অভিনয় কৰি আছে, এটা ভাল লগা এটা সংলাপ। মই সংলাপ যোৱা বছৰ আগৰ বছৰ মই ইতিহাস থিয়েটাৰত আছিলোঁ। এখন বিখ্যাত নাটক আছিল, খুব মানুহ যথেষ্ট মানে সমাদৃত নাটক, চম্পক শৰ্মাদেৱৰ কি আছিলে, এটা মই ডাইলগ এটা কৈ দিছোঁ। এই ইন্সপেক্টৰ লাচিত বৰফুকন, তোৰ চকুৰ সন্মুখতে তোৰ 12 বছৰীয়া ছোৱালীজনীক মই বলাৎকাৰ কৰি হত্যা কৰিলোঁ। তই মোৰ গাৰ নোম এডালো লৰাব নোৱাৰি, একো কৰিব নোৱাৰা। তই মোক জ্বলাই ছাই কৰি পেলাম, ছাই কৰি পেলাম, পুৰি পেলাম, চব পুৰা মাংস কামুৰি খাম। যোৱা বছৰ আগৰ বছৰ আমাৰ 18-19 বৰ্ষৰ নাটক আছিল। আপুনি যে খলনায়কৰে অভিনয়সমূহ কৰিলে, কেতিয়াবা নায়ক হ'বলৈ মন নগ'ল নেকি? নায়ক হ'বলৈ মন যায়, কিন্তু কি হয় আচলতে নায়কবিলাকৰ ক্ষেত্ৰত মই মানুহজন অকণমান, মোৰ চকুকেইটাই মোক খলনায়ক বুলি বোলে কয়, মানুহে কয়। নায়ক হোৱাৰ লক্ষণ মোৰ গাত নাই। ইমান নায়ক হ'ব পৰা শাৰীৰিকভাৱে চাগে ধুনীয়াও নহ'লো, বা নায়ক বুলি ক'বৰ কাৰণে ধৰক যেনেকুৱা এটা লাগে, ৰোমেণ্টিক ফেচ এটা নাই চাগে, কিবা এটা নাই। সঞ্জয় দত্তৰ ক্ষেত্ৰত আপুনি কৰিব পাৰে, সঞ্জয় দত্ত নায়কৰো অভিনয় কৰে, খলনায়কৰ সেই সুবিধাটো পালে নিশ্চয় কৰিম কেতিয়াবা। কিন্তু নায়কো হৈছোঁ দেই, এনেকুৱা নহয় যে মই নায়ক হোৱা নাই। জীৱনত প্ৰথম বছৰ যেতিয়া মই থিয়েটাৰত আহোঁ, তেতিয়া মই নায়কৰ চৰিত্ৰ। প্ৰথমখন থিয়েটাৰ কি আছিলে আপোনাৰ? মোৰ মুকুন্দ আছিল। মুকুন্দত আছিল তেতিয়া জিতেন শৰ্মা ডাঙৰীয়াৰ এখন নাটক আছিল, কালনিশা।
মই নাম খুব পাহৰোঁ দেই মোৰ পুৰণা আমাৰ থিয়েটাৰ আৰ্টিষ্টখিনি কি হয় এৰি অহাৰ পিছত মানে অকণমান মনৰ পৰা ওলাই যায় পটককৈ মই এইমাত্ৰ যোৱাবাৰ নাটকখন ইমান চুপাৰ ডুপাৰ হিট নাটকৰ নামটো ক'ব পাহৰি গ'লোঁ মহাকাল নাটকখনৰ নামটো পটককৈ সেইটোৱে উৰি গৈছিল চ' একো নাই মানে কাল নিশা নাটকখনত মই এটা ৰোমেণ্টিক হিৰো এটা কৰিছিলোঁ ভাল আছিল তাৰপিছত যোৱা বছৰ আজি 4 বছৰমান আগতে মই যেতিয়া সূৰ্য থিয়েটাৰ প্ৰথম বৰ্ষ আছিল সূৰ্য থিয়েটাৰৰ তেতিয়া মই আৰ্মি নাটকখনত হিৰো কৰিছিলোঁ সৈনিক হৈছিলোঁ সেইখন নাটকো যথেষ্ট সমাদৃত হৈছিল মানুহে ভাল পাইছিল হিৰো মানে মই এনেকুৱা কৈছিলোঁ অলপ ডান্স চান্স এইবিলাক আছিল আৰু মোৰ তেনেকৈ চ' ভাল লাগিছিল তেনেকৈ ভাল লাগে কেতিয়াও দুই এটা মাজে মাজে কৰোঁ কৰা নহয় কিন্তু চাগে মানুহে মোক ইমান ভাল নাপায় যিমানখিনি খলনায়কত ভাল পায় মই কিবা খলনায়ক কৰিলে যেন মানুহে মোক অকণমান বেছিকৈ লয় মোৰো এনেকুৱা ভাৱ হ'ল নাট্যকাৰৰো কিবা এটা হেৰি বহি গ'ল নাট্যকাৰবোৰে মোৰ ওপৰত অলপ কিবা এটা খঙাল চঙাল চৰিত্ৰ থাকিলেহে দিয়ে চ' তেওঁলোকেও কিবা এটা পাইছিল চাগে মোৰ অভিনয়ত কিবা এটা তেনেকুৱা চ' তেনেকৈ কৰি আছোঁ আৰু আমি সংলাপ শুনিম আজি আমাৰ অনুষ্ঠানত আমাৰ দৰ্শকসকলেও বিভিন্ন ধৰণৰ কমেণ্টো দি আছে যিহেতুকে অনুষ্ঠানটো আমাৰ টেলিভিশ্যনৰ উপৰিও মোবাইলতো গৈ আছে দৰ্শকসকলৰ অনুৰোধো আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰিম কমেণ্টত যদি কোনোবাই সংলাপ লিখে আপোনাক ভাল পোৱা কোনোবা যদি শিল্পীয়ে বা অনুৰাগীয়ে এইসমূহ আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আজিৰ অনুষ্ঠানত মই এতিয়া আপোনাক ক'ম যে এতিয়া বৰ্তমান জেনেৰেশ্যনৰ আমাৰ যিসমূহ অভিনেতা দেখোঁ আপোনাৰ অভিনয় ক্ষেত্ৰখনত প্ৰায় 20 বছৰ পাব আৰু মোৰ এতিয়া অভিনয় জগতত বহুত বছৰ হ'ল অভিনয় জগতত 20 নহয় মোৰ এতিয়া 30 হ'ব অভিনয় জগতত দেই মই তাতকৈ হিচাপ কৰিলেতো আৰু মই আগৰখিনি নকওঁ যেনিবা মই যেতিয়া ধৰক অভিনয় কৰি খাব লাগে বুলি জনা হৈছোঁ তেতিয়া মই পেছাগতভাৱে মই অভিনয় কৰি পৰে আজি মই থিয়েটাৰত হ'ল 17 বছৰ 16 বছৰ ভ্ৰাম্যমানত 16 বছৰ হ'ল আৰু এমেচাৰ কৰিও তেতিয়া 2-1 পইচা পাই আছিলোঁ চলি আছিলোঁ টুকটাককৈ ঘৰৰ পৰা পইচা নালাগে চলিব লাগিবতো সেইটো কৰি আছিলোঁ গতিকে মই পেছাগতভাৱে তেতিয়াৰ পৰাই ধৰিম আৰু পেছাগতভাৱে কৰিবৰ কাৰণে মোৰ আজি 24 বছৰ 25 বছৰমান হ'ল পেছাগতভাৱে তাৰ আগতে মই এনেই কৰিছোঁ সেইটো বেলেগ কথা আৰু পেছাগতে 24-25 বছৰ হ'ল আমাৰ প্ৰজন্মৰ যিসকল আমি উঠি অহা ল'ৰা ছোৱালী আছে বা অভিনয় ক্ষেত্ৰখনত তেওঁলোকক কি জনাব যথেষ্টখিনি এটা অভিযোগ থাকে যে চৰকাৰ বিচৰা আচলতে কি হয় মানুহে অভিনয়টোৰ ক্ষেত্ৰত মই কাকো ব্যক্তিগতভাৱে ক'ব নাযাওঁ চবেই ভাবে ভালকৈ কৰিম বুলি ভাবে আহে চবৰে এটা ইচ্ছা থাকে যে মই কামখিনি ভালকৈ কৰিম কিন্তু দায়বদ্ধতাটো বৰ ডাঙৰ কথা কামটো যেতিয়া কৰিব অকণমান সততাৰে কামটো কৰিব লাগে আৰু মই ভাবোঁ প্ৰতিজন অভিনেতাৰ ভিতৰত সাংঘাতিক ভাল এক্টিং নকৰিলেও মানুহে ভাল পাব যদিহে খুব পবিত্ৰ মনে অভিনয়টো কৰে যদি এটা অভিনয় কৰিব যাওঁতে খুব চাফা মন এটা লৈ যদি অভিনয়টো কৰা হয় সেইখিনি সময়ত মই দুনিয়াৰ একো কথা নাজানো জাষ্ট মই অভিনয়টো কৰিম মোৰ নিজৰ কামখিনি মই খুব অনেষ্টলি যেতিয়া কৰিব যাম নহয় তেতিয়া মোৰ অভিনয়টো দৰ্শকে মই যদি বহুত ভালো নকৰোঁ মোক মানুহে কিন্তু ভাল পাব কাৰণ আপোনাৰ প্ৰতিটো চকু মই যদি ভাবোঁ মই এক্টিং কৰিব গৈ আছোঁ মই চকুৱে মুখে মানে মই যদি ভাবি গৈছোঁ মই এক্টিং কৰিম মই অমুকটো ইমান ভালকৈ কৰিম তেতিয়াও কিন্তু বহুত ভালকৈ কৰাৰ পিছতো গ্ৰহণযোগ্য নহয় যদিহে স্বাভাৱিকতা নাথাকে স্বাভাৱিকতা লাগিব অভিনয়টোত স্বাভাৱিকতাটো বিৰাট দৰকাৰ আৰু দৰ্শকেও স্বাভাৱিকতাই বিচাৰে দৰ্শকে সদায় স্বাভাৱিকতা বিচাৰে যেতিয়া আমি স্বাভাৱিকভাৱে আমি এটা কাম কৰিব যাওঁ তেতিয়া মানুহৰ মন পচন্দৰ হয় আৰু সেই মন পচন্দৰ অভিনয়টো কৰিবৰ কাৰণে নিজে খুব চিম্পল হৈ থাকিব লাগিব মই যদি কিবা নিজকে ভাবি মই এক্টৰ মোৰ মানে মোক মানুহ বেলেগ চকুৰি চাওক মই যদি তেনেকৈ ভাবি অডিয়েঞ্চৰ আগত যাম বিশেষকৈ মই মঞ্চ অভিনয়ৰ কথা কৈছোঁ দেই মই কেমেৰাৰ কথাটো সুকীয়া মোৰ কেমেৰাত অভিজ্ঞতা খুব কৰিছোঁ যদিও বহুত কামেই কৰিছোঁ মই কিন্তু কেমেৰাৰ অভিনেতা হিচাপে আজিলৈকে মই প্ৰতিষ্ঠা পোৱা নাই মই মঞ্চ হিচাপে যিখিনি কৰি আছোঁ মঞ্চ অভিনেতা হিচাপে কৰি আছোঁ তো কেমেৰাত মই আহোঁ কেতিয়াবা অতিথি শিল্পী হিচাপে দুটা এটা কাম কৰোঁ তেনেকৈ কৰি যাওঁ গতিকে মোৰ চিনাকিটো কেমেৰা মানে তেনেকুৱা শিল্পী হিচাপে নহয় মঞ্চ অভিনেতা হিচাপে প্ৰতিজন মানুহে জানে যিখিনি মানুহে থিয়েটাৰ চায় এমেচাৰৰ নাটক চায় সেইখিনি মানুহ লকডাউনৰ সময়ত ভ্ৰাম্যমাণ থিয়েটাৰত যথেষ্টখিনি এতিয়া কাৰ আন্দোলনৰ পিছৰ পৰাই ভ্ৰাম্যমাণৰ এইটো বছৰত আপোনাৰ যি 16 বছৰীয়া অভিজ্ঞতা এনেকুৱা অভিজ্ঞতা হৈছেনে এই বছৰৰ দৰে নাই কেতিয়াও হোৱা নাই যথেষ্ট বেয়া দিনটো আমি থিয়েটাৰ কৰিছোঁ মানে বহুত অসমটো সংঘাতপূৰ্ণ জেগাই আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সমস্যাই দেখা দি থাকে এনেকুৱা সমস্যাবিলাকতো আমি থিয়েটাৰ কৰিছোঁ যেতিয়া আলফা চালফা এইবিলাকক লৈ বহুত সমস্যা আহিছিল সেই সময়বিলাকতো গুলিৰ মাজতো আমি থিয়েটাৰ কৰিছোঁ মোৰ চকুৰ সন্মুখত থিয়েটাৰ মানে মঞ্চস্থ কৰি অহাৰ পিছত দেখা পাইছোঁ ঠেলাত ডেড বডি লৈ যাই আছে উগ্ৰপন্থী ডেড বডি এনেকুৱা মুহূৰ্তবিলাকৰ মাজতো আমি থিয়েটাৰ কৰিছোঁ কিন্তু আজিৰ সমস্যাটোৰ নিচিনা সমস্যা মই কেতিয়াও ক'তো পোৱা নাই কা আন্দোলনৰ পৰা যি সমস্যা আৰম্ভ হৈছে এইবাৰ
এই কা আন্দোলনে অসমখনক সেই সময়টোত বহুত পিছুৱাই দিলে বিভিন্ন ধৰণে মানে আমাৰ সমস্যা বুলিয়ে নহয় বিভিন্ন প্ৰতিটো ক্ষেত্ৰতে পিছুৱাই দিলে আৰু আন্দোলনবিলাকে কিন্তু সঁচাকৈ অৰ্থত তাৰমানে ক'ব লগা হ'লে বহুত পিছুৱাই লৈ যায় আৰু আন্দোলনে তেনেকৈ কা আন্দোলনৰ পৰা মই এতিয়া যিখন থিয়েটাৰত কাম কৰিছিলোঁ আধাতে সামৰি গুচি আহিলোঁ লগে লগে বিভিন্ন শিল্পী প্ৰডিউচাৰ সকলোৰে লষ্ট আজিলৈকে যোৱা বছৰৰ পে'মেণ্টে আজিলৈকে আমি ঠিকমতে পোৱা নাই আমাক দিব পৰা নাই হয়তো তেওঁলোকৰ বাণিজ্যিকভাৱে কিবা যিয়ে নহওক এইবিলাক ব্যক্তিগত হেৰি সমস্যা কিন্তু কা আন্দোলনৰ পৰা যি সমস্যাৰ সন্মুখীন হৈছে যোৱাবাৰ থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো মই থিয়েটাৰৰ শিল্পী হিচাপে থিয়েটাৰৰ কথাটো কৈছোঁ যে এনেকুৱা সমস্যা জীৱনত কেতিয়াও দেখা নাছিলোঁ আৰু কৰোণাইটো একদম চাফাই কৰি দিলে ভ্ৰাম্যমানৰ লগত এখন থিয়েটাৰৰ লগত কিমানজন মানুহ জড়িত হৈ থাকে সংখ্যাটো যদি চাওঁ তেতিয়া 16 বছৰ আপুনি প্ৰেক্টিকেলি আছে আমিও কৈ থাকোঁ যে 100 200 একদম ডাইৰেক্টলি ইনভলভ হৈ থাকে 120 থিয়েটাৰ একদম আমি মানে প্ৰত্যক্ষভাৱে হৈ থাকে আৰু পৰোক্ষভাৱে আৰু ধৰক 50জন মানুহ প্ৰায় 150-200 মানুহ 150-200 পৰোক্ষভাৱে বুলি কৈছোঁ মিউজিক ডিৰেক্টৰ আছে ষ্টুডিঅ'ৰ মানুহখিনি আছে চব ধৰিব লাগিব যিখিনি মানুহে ষ্টুডিঅ'ত কাম কৰে যদিও তেওঁলোকে বেলেগো কাম কৰে কিন্তু এইটোৰ এটা তেওঁলোকৰ এটা বাজেটত আহি যায় আমাৰ থিয়েটাৰৰ পৰা চ' তেনেকৈ খাদ্য সামগ্ৰী হেৰি কৰাৰ পৰা আৰম্ভ কৰি ড্ৰাইভাৰ হিচাপে গোটেইখিনি মিলি পেলাই মানে 150 মানুহটো আৰামছে থাকে এখন থিয়েটাৰত কিছুমানে কম মানে পৰিস্থিতিৰ পৰি কম মানুহ দি চলাব লগা হয় কিন্তু কম মানুহ দি চলালে বস্তুটো মানে ঠিক নহয়গৈ আজিৰ তাৰিখত এই 150 মানুহৰ পৰিয়ালৰ কথা চিন্তা কৰাৰ প্ৰয়োজন আছে চৰকাৰৰ নিশ্চয় আছে চৰকাৰে এতিয়াও চৰকাৰৰ ওপৰত আমাৰ আস্থা আছে যথেষ্ট চৰকাৰৰ সমস্যা হৈ আছে আৰু চৰকাৰে আমাক বহুতখিনি আশাও দি থৈ দিছে আৰু মই আগৰ চৰকাৰবোৰৰ তুলনাত এইখন চৰকাৰক মই কিছু পৰিমাণে আমাৰ শিল্পীৰ প্ৰতি চিন্তা কৰা মই দেখা পাইছোঁ তেওঁলোকে কিমান কৰিব পাৰিছে এইটো ডাঙৰ কথা নহয় কিন্তু এটা তেওঁলোকৰ এটা সততা থকা যেন আমাৰ এটা অনুভৱ হৈ আছে এটা কমেণ্ট এটা আহিছে কংকন কলিতা লিখিছে মৰমে কান্দিছে নাটকখনৰ এটা সংলাপ এইটো বৰ ডাঙৰ কথা তাৰপিছত লিখিছে প্ৰীতি বৈশ্যই আপুনি বহুত ভাল হয় আৰু বহুত হেল্পফুল হয় প্ৰীতি বৈশ্য আপোনাৰ ফ্ৰেণ্ড হয় থেংক ইউ প্ৰীতি কংকন থেংক ইউ চৌধুৰীয়ে লিখিছে আপোনাৰ প্ৰিয় নাটকখন আৰু প্ৰিয় নাট্যকাৰজনৰ নাম ময়ো এইটো প্ৰশ্ন আছিল আপোনাৰ প্ৰিয় নাটকখন আৰু প্ৰিয় নাট্যকাৰ প্ৰিয় নাটকখন বুলি ক'লে তেনেকৈ নাটকখন বুলি ক'লে মোৰ বহুত নাটকে প্ৰিয় আছে তাৰ ভিতৰত মই জীৱনত পাহৰিব নোৱাৰা নাটক প্ৰখ্যাত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ দেউতা এজন বেয়া মানুহ যথেষ্ট ভাল নাটক আছিল নামটো অলপ বেলেগ ধৰণৰ কিন্তু নাটকখনে ইমান সমাদৰ পাইছিল তাৰমানে একচুৱেলি কি হয় দেউতাক আৰু তেওঁৰ সন্তানৰ দেউতাকবিলাকৰ যে সন্তানৰ প্ৰতি বহুত ধৰণৰ দায়িত্ব থাকে ডাঙৰ হৈ অহা সৰুৰ পৰা যে আমাৰ বহুত দেউতাকে কেৱল পইচাটো ইনকাম কৰে কিন্তু ল'ৰাৰ প্ৰতি যতন নলয় বৰ্ডিং স্কুলত থৈ দিছে কিবা কৰিছে বা গোটেইখিনি ড্ৰাইভাৰে থ'ব গৈছে যিটো বস্তু এটা ল'ৰাই সদায় দেউতাকৰ সান্নিধ্য বিচাৰে সৰুৰ পৰা প্ৰত্যেকজন ল'ৰাই হওক ছোৱালীয়ে হওক দেউতাকৰ সান্নিধ্য বিচাৰে মাক দেউতাকৰ চ' মাকবিলাকে সেইটো বস্তু দিয়ে কিন্তু দেউতাকবিলাকে বহুত ক্ষেত্ৰত দেখা যায় যে সেইটোৰ পৰা অলপ আঁতৰি থাকে নিজৰ কৰ্মব্যস্ততাৰ অজুহাত দেখুৱাই তেওঁলোকে দেউতাক সন্তানৰ পৰা আঁতৰি থাকে সেই সেনেকুৱা ধৰণৰ মেছেজ এটা সেইটো বহুত আমি প্ৰেক্টিকেলিও দেখা পাওঁ সমাজত বহুতৰ ক্ষেত্ৰত দেখা যায় চ' সেনেকুৱা এটা ভাল মেছেজ এটা অভিজিত ভট্টই ইমান ধুনীয়াকৈ উপস্থাপন কৰিছিল সেইখন মোৰ মানে জীৱনত মানে সাজ বহি আছে তাৰোপৰি মা কচম তাৰপিছত বোৱাৰী ভগৱান আৰ্মি তাৰপিছত মৰমে কান্দিছে অজস্ৰ নাটক মৰমৰ বৰষা মৰম ল'বা এইবিলাকতো চুপাৰ ডুপাৰ হিট নাট ব্যৱসায়িকভাৱে নাচময়ী নাচ এইখন অসমৰ ভ্ৰাম্যমান জগতৰ এটা হেৰি কি বুলি কয় নাচময়ী নাচ সেইখন নাটক এনেকুৱা এখন নাটক যিখন নাটকে বাণিজ্যিক দিশটো অসমত কেনেকৈ প্ৰসাৰ কৰিব লাগে হেৰি কৰি সেইটো নাচময়ী নাচ মৃদুল ভূঞা আছিল গায়ত্ৰী মহন্ত মই আছিলোঁ তাৰপিছত তেনেকৈ আলোকজ্যোতি শইকীয়া এনেকৈ আছিল মনত পৰিব নেকি নাচময়ী নাচৰ এটা সংলাপ মনত পৰাটো সম্ভৱ নহ'ব আজিৰ তাৰিখত মৰমে কান্দিছে নাটকখনৰ মই এটা কাম কৰিম মোৰ সংলাপৰ ক্ষেত্ৰত মই অকণমান তাৰমানে কি হয় মোৰ পাহৰি যোৱা যায় এতিয়া মই ষ্টুডিঅ'ত বহি মই এনেকৈ পটককৈ যদি ভাবি দিওঁ ন মই আৰু মোৰ হেং মাৰিব বস্তুটো হা গতিকে মই মাজে মাজে মোৰ মনত থকা সংলাপ দুটামান সকলোৰে ওচৰত মই বিনম্ৰভাৱে এইটো মানে হেৰি মাৰ্জনা বিচাৰিছোঁ মোৰ ভাল লগা দুটা কিছুমান সংলাপ আছে আমি কথা পাতিম আৰু সংলাপ নিজে কৈ থাকিম আজি বেছি সংলাপতকৈ আমি কথা পাতিম কাৰণ সংলাপটো মই মঞ্চত গায়ে থাকোঁ তথাপিতো বিচাৰি
আপোনাৰ পৰিয়ালত কোন কোন আছে? পৰিয়ালত মোৰ মা দেউতা দাদা বৌ মোৰ ভতিজা দুজনী মোৰ মিছেছ মোৰ ছোৱালী এজনী এয়াই আৰু এটা ডাঙৰ পৰিয়াল, এটা ফেমিলি আমি 10জনীয়া পৰিয়াল। পৰিয়ালৰ পেহী এগৰাকী আছে। যেনেকৈ আপুনি যিটো সময়ত অভিনয় ক্ষেত্ৰখনত আহিছিল তেতিয়া 10জনে কৈছিল সমাজৰ যে এইজন ল'ৰা গল্লা গ'ল বা এইজন ল'ৰা সমাজৰ পৰা ধ্বংস হ'ব। তেতিয়া আপোনাক মায়ে ছাপোৰ্ট কৰিছিলে, এতিয়া আপোনাৰ পত্নী আছে, ছাপোৰ্টিং পায়? মই সকলোৰে পৰা ছাপোৰ্ট পাই আছোঁ। আজিৰ তাৰিখত মই সকলোৰে পৰা ছাপোৰ্ট পাইছোঁ, কোনো মোক এয়া কৰা নাই। মোৰ আনকি মোৰ ওচৰ পাজৰৰ যিখিনি মানুহ সেইখিনিও মোক আনকি যথেষ্টখিনি ছাপোৰ্ট কৰে আজিৰ সময়ত। সেইখিনি সময়ত আচলতে তেনেকুৱা পৰিৱেশ এটা নাছিলোঁ। নাটক হৈ আছিল, কিন্তু নাটক কৰা মানুহৰ অৱস্থাটো কি হয় আজি যেনেকৈ মই নাটক কৰি দেখিছোঁ, নাটক কৰি সাংঘাতিক ধৰণে নহ'লেও মোৰ ঘৰখন ধুনীয়াকৈ চলাই আছোঁ, সেই বিশ্বাসটো তেতিয়া মানুহৰ আহাটো খুব নাছিল। যিখিনি মানুহে নাটক কৰিছিল সঁচাকৈ বৰ কষ্টত জীৱন কটাইছিল। গতিকে দেউতাহঁতে সেই ছবিখন দেখি আহিছেতো, সেই ছবিখন চাই দেউতাহঁতক মই ভুল আজি দুখ নিদিওঁ ছাপোৰ্ট কৰা নাছিল কিয় বুলি। চ' সেইটোৰ কাৰণে হৈছিল চাগে দেউতাহঁতৰ সেইটো মানসিকভাৱে। প্ৰতিজন মানুহৰে বিশেষভাৱে আমাৰ কালচাৰ ক্ষেত্ৰ হওক সাংস্কৃতিক ক্ষেত্ৰখনত এটা ইউ টাৰ্ণ আহে, আৰু সেই ইউ টাৰ্ণটো এনেকুৱা হয় যে মই কামটো নকৰোঁ নহয় মই কৰিম, সেনেকুৱা ইউ টাৰ্ণ আপোনাৰ জীৱনত আহিছেনে নাই? আৰু সেই ইউ টাৰ্ণটো যদি আপুনি বাদ দি দিয়ে মই কামটো নকৰোঁ, বহুত এনেকুৱা শিল্পী কিন্তু আমাৰ সমাজ জীৱনৰ পৰা হেৰাই গৈছে। আচলতে আজিৰ সমস্যাটো আজিৰ সময়খিনিতে সেইটো প্ৰযোজ্য হৈছে। বহুত শিল্পীয়ে মোক কৈ আছে অঞ্জন দা কি কৰিব, অঞ্জন কি কৰিবা, মানে বেলেগ কিবা ব্যৱস্থা কৰা। কিন্তু মনটোত ঘৰত কেইডালমান জলকীয়াৰ পুলি ৰোৱাত বাহিৰে, জলকীয়াৰ পুলি কেইটামান ভেন্দি কেইটামান ৰোৱাত বাহিৰে মোৰ বেলেগ মনটোত একো কৰিব মন যোৱা নাই। সঁচা কথা মোৰ নাটক কৰিবলৈ মন যায় আছে। আজিৰ তাৰিখত যদি চৰকাৰক মই বিশেষভাৱে ধন্যবাদ দিওঁ, কিবাকে যদি নাটকৰ পৰিৱেশটো আনি দিব পাৰে চৰকাৰে, কিবা কিবি বাধ্যতা, মই এইটোৱে আহ্বান জনাইছোঁ। নাটক অবিহনে আমি পাগল। তাৰমানে আমি সঁচাকৈ কৈছোঁ আজি যে 150টা ফেমিলি আজি যে আমি নাটক কৰিব পৰা নাই, আমাক ভাত দুদিন দুসাঁজ নাখালেও কথা নাই, আমি ভাতৰ বোকাটো নহয়। সঁচা কথা কৈছোঁ। যদি চৰকাৰে আমাক ৰিলিফ দিছে ঠিকে আছে, আমাৰ পৰিয়ালটো চলিব লাগে, বহুত মানুহক ৰিলিফ দিছে চৰকাৰে, ঠিকে আছে, দুদিন চলিব। কিন্তু তাতকৈ যদি আমাৰ নাটকৰ পৰিৱেশটো দিয়ে নহয়, আমি দুসাঁজ ভাত নাখালেও চলিব পাৰিম। সেইটো এটা বৰ ডাঙৰ এতিয়া বহুতে কৈ আছে কিবা বেলেগ ব্যৱস্থা কৰ, বিজনেছ কৰ। কি বিজনেছ কৰিম এতিয়া? নাটক থিয়েটাৰ এতিয়া মই পটককৈ গৈ পেলাই মই যদি কিবা এটা ব্যৱসায়ত লাগিব যাওঁ, কি ব্যৱসায় কৰিম মই এতিয়া? ব্যৱসায় কৰিবৰ কাৰণে মই আজি ব্যৱসায় কৰিলোঁ, কালি মোক এখন থিয়েটাৰ আৰু মাতি দিলে, পৰিৱেশ ভাল হোৱাৰ লগে লগে মই থিয়েটাৰখন গুচি দিলোঁ, ব্যৱসায়টো মই বন্ধ কৰি থৈ যাব লাগিব। সেইটো কি কৰিম? তাতকৈ যদি চৰকাৰে এইটো ব্যৱস্থা কৰে শিল্পীখিনি বা টেকনিচিয়ানখিনিক যে এইকেইটা দিন যদি থিয়েটাৰ নহয় হ'লেতো ভালেই কথা, আমাক কোনো একো দিব নালাগে। থিয়েটাৰ হ'লে আমাক কাৰো পৰা একো হেল্প নালাগে। যদি থিয়েটাৰ নহয়, চৰকাৰে যদি এনেকুৱা এটা ব্যৱস্থা কৰে যে কিবা এটা এই যে মন্ত্ৰালয় আছে, কিবা এটা এই মানুহখিনি যিহেতু এখন থিয়েটাৰবিলাকৰ কণ্ট্ৰিবিউশ্যন গোটেই অসমত ইমান বেছি আছে, পেৰেলেলি দুটা মাধ্যমে অসমত সামাজিক কাম কৰা মাধ্যম, এফালে চৰকাৰ, এফালে ভ্ৰাম্যমাণ থিয়েটাৰ। তাত বাহিৰে কোনো ইণ্ডাষ্ট্ৰী আজিলৈকে এনেকৈ কাম কৰা নাই অসমত। অসমৰ বিভিন্ন গাঁও চহৰ চব মিলি পেলাই সকলোতে ভ্ৰাম্যমাণ থিয়েটাৰে কি কৰিছে, এই যে আহ্বায়ক কমিটিবিলাকে এটা বৃহৎ অনুষ্ঠান গঢ়ি তুলিছে সেই অঞ্চলত, যিটো কৰিব যদি চৰকাৰে লাগিল হয়, চৰকাৰক আৰু কিমান হাজাৰ কোটি টকা বাজেট লাগিলেও হিচাপ নাছিল। কিন্তু বাজেটৰ বাহিৰত পেৰেলেলি দুটা ইণ্ডাষ্ট্ৰীয়ে কাম কৰি আছে, এটা ভ্ৰাম্যমাণ থিয়েটাৰ আৰু এখন হ'ল চৰকাৰ। চৰকাৰেতো চৰকাৰৰ নিজৰ জেগাত ধৰক কৰিবই লাগিব, এইটো তেওঁলোক এটা ৰাইজৰ প্ৰতিনিধি। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰে এটা স্বকীয়ভাৱে এটা বৈশিষ্ট্য আছে। ভ্ৰাম্যমাণ থিয়েটাৰে নামঘৰ, স্কুল, আজি মৰিগাঁও চৰিগাঁও কিছুমান জেগাত ইমান ডাঙৰ স্কুল কনষ্ট্ৰাকশ্যন কৰিছে অকল থিয়েটাৰ মাতি, প্ৰতি বছৰে 4 লাখ বা 5 লাখ টকা লাভ কৰে থিয়েটাৰ মাতি পেলাই। 4 লাখ টকা লাভ কৰিলে এটা 4 লাখ টকাত বহুত কাম হৈ যায় স্কুল এখনৰ। বছৰ এনেকৈ কৰি তেওঁলোকে ইমান ডাঙৰ কনষ্ট্ৰাকশ্যন কৰিছে আপুনি ভাবিব নোৱাৰিব। মন্দিৰ, ক্লাব, নামঘৰ, বিভিন্ন অনুষ্ঠান, কিমান জিম খুলিছে স্কুলবিলাকতে, প্ৰাইভেট স্কুলবিলাকক চৰকাৰেতো দৰমহা নিদিয়ে, প্ৰাইভেট টিচাৰবিলাকে কিমান দৰমহা পায়। থিয়েটাৰৰ পইচা দি বহুত দিন চলি থকা প্ৰাইভেট স্কুলো আমি লগ পাইছোঁ। এটা মাধ্যম হৈ আছিল আৰু এই চৰকাৰক সহায়ো কৰি আছে। আৰু বহুত সেইকাৰণেহে মই ভাবোঁ যে চৰকাৰে যদি বেলেগ কাৰণতো আমাক একো সহায় নকৰে, এইটো কাৰণত এই দুৰৱস্থাৰ সময়ত যিহেতু চৰকাৰে চবকে সহায় কৰি আছে। আৰু মই এইখিনিতে আৰু এটা আহ্বান জনাম, চৰকাৰে মই শিল্পী হোৱাৰ উপৰি মই বেলেগ এটা মাধ্যমৰ কাৰণে চৰকাৰৰ ওচৰত আহ্বান জনাম, এই যে প্ৰাইভেট কোম্পানীত যে কাম কৰি আছে ল'ৰা ছোৱালীখিনি, তেওঁলোকৰো খুব বেয়া দিন চলি আছে। আমি যদি সদায় নিজৰ কথা কৈ থাকোঁ নহ'বতো, শিল্পীখিনিৰ কথাই কৈ থাকিম নেকি? আমাৰ মাধ্যমত প্ৰায় দেখা পাই থাকোঁ যে আমি শিল্পীখিনিৰ কথাই সদায় কৈ থাকোঁ। এই প্ৰাইভেট যিবিলাক কোম্পানীত কাম কৰি আছে তেওঁলোকৰ কাৰণেও কিবা এটা ব্যৱস্থা, যিহেতু তেওঁলোকে দৰমহা ঠিকমতে পোৱা নাই, কোনোবা 10 দিনৰ পাইছে, কোনোবা 5 দিনৰ পাইছে লকডাউনৰ পৰা, তেওঁলোক ঘৰবিলাক চলিব পৰাকৈ কিবা এটা ব্যৱস্থা কৰি দিয়ে, তেওঁলোক উপকৃত হ'ব।
মই ভাবোঁ দেই কাৰণ তেওঁলোকৰ এটা ইণ্ডাষ্ট্ৰি তেওঁলোকৰ এটা ইণ্ডাষ্ট্ৰিত কাম কৰি আছে গতিকে তেনেকুৱা ধৰণে চৰকাৰে কিছুমান কনষ্ট্ৰাকটিভ চিন্তা চৰ্চাবিলাক কৰাটো দৰকাৰ তেতিয়া ধৰক মানুহবিলাকৰ বিপদ নহয় এতিয়া আমাৰ যথেষ্ট আলৈ আথানি হৈছে সঁচা কথা কৈছোঁ মই আজি 10 মাহ ধৰি ঘৰত বহি আছোঁ মোক শিল্পী হিচাপে মানুহে ভাল পায় খবৰ লৈছে কিবা লৈছে কিন্তু সেইখিনিতে মোৰ পেট নভৰে নহয় এতিয়া মই কৰিম কি কেতিয়া মই হাজিৰা কৰিব যাব নোৱাৰোঁ যাব পাৰিম নেকি ভালকৈ থাকিবও লাগিল আৰ্টিষ্ট হিচাপে মইতো বেয়াকৈ থাকিব নোৱাৰোঁ আগত এটা নিজৰ লাইফষ্টাইল এটা মেইনটেইন কৰি আহিব লগা হয় সেইখিনি যিমান পাৰোঁ চিম্পলে চলোঁ সাধাৰণভাৱে চলিবৰ কাৰণে এটা লগা হয় এতিয়া এনেকুৱা অৱস্থা হৈছে আমাৰ শিল্পী এইখিনি বাস্তৱ আজি এইখিনি কথা লাজ নকৰাকৈ মই এইকাৰণে মানে আপোনালোকৰ চেনেলৰ লগত কৈছোঁ যে শিল্পীসকলৰ এইখিনি সময়ত ইমানেই বেছি সমস্যা হৈছে ইমানেই বেছি সমস্যা হৈছে এতিয়া কৈ শেষ কৰিব নোৱাৰি বহুত শিল্পী হাজিৰা কৰিব গৈছে ৰঙৰ কাম কৰিছে বহুত শিল্পীক তৰকাৰী দোকান চব্জি দোকান দিছে হা আজি মই মোৰ বেকগ্ৰাউণ্ডটো অকণমান হয়তো ঘৰত মানে খাই আছোঁ কাৰণে নেকি ঘৰৰ দুদিন খালেও মই চলি থাকিব পাৰিম বুলি ভাবি পেলাইহে সাহসত চলি আছোঁ কিন্তু আমাৰ লগৰ কিছুমান যাৰ প্ৰতিটো পইচা থিয়েটাৰৰ সেই আৰ্টিষ্টখিনি থিয়েটাৰ বুলি নহয় মিউজিচিয়ানবিলাক আজি একো নাই বিহুৰ পৰা মিউজিচিয়ান শিল্পীসকলৰ লগত কিন্তু বহুত অনুষ্ঠানো জড়িত হৈ থাকে এটা সুন্দৰ উদাহৰণ আপুনি দিছেই মই আকৌ এটা ভাল লগা আপোনাৰ সংলাপ শুনিম আৰু চৰকাৰ প্ৰশাসনে আমাৰ অনুষ্ঠানটো যে চাই আছে জিলা প্ৰশাসনৰ চৰকাৰৰ বিভাগীয় ব্যক্তিসকলে এটা আপোনাৰ মন্তব্যখিনি পোনপটীয়াভাৱে তেওঁলোকক বুজক বিশ্লেষণ কৰক আৰু যিহেতুকে ছেপ্টেম্বৰৰ পৰা স্কুল কলেজ খোলাৰ পৰা পৰামৰ্শ দিছে ভ্ৰাম্যমাণ ক্ষেত্ৰখনতো নিশ্চয়কৈ যেনেকৈ শ্বুটিং আৰম্ভ কৰি দিছে নিশ্চয়কৈ এটা সুব্যৱস্থা কৰিব নিশ্চয় এটা ভাল লগা এটা সংলাপ আৰু আমাৰ দৰ্শকসকলক দেউতা এজন বেয়া মানুহ এটা সংলাপ অকণমান ক'ৰবাত ভুল বাদ হ'লে মাফ কৰিব বহুত বছৰ আগৰ মানে ভাবোঁ যদিও পাহৰি যাওঁ কেতিয়াবা মাও এই যে মই পাগল হৈছোঁ যে মা এই পাগল হৈছোঁ যে এনেই হোৱা নাই দেউতাক সুধি চাবি দেউতা সেই সৰুৰ পৰা মোৰ কাৰণে কি কৰিলে কিমান সময় মোক দেউতাই দিলে মোৰ কাৰণে দেউতা কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে নিজৰ চাকৰিৰ অজুহাতত সময়বোৰ পাৰ কৰি এতিয়া মোক কৈছে ভাল মানুহ হ'বৰ কাৰণে কৈছে বৰ্ডিং স্কুলত সৰুতে মোক থৈ আহিছিল অকলে পাগলৰ নিচিনা আছিলোঁ মই পাগলৰ নিচিনা হৈ গৈছিলোঁ কাৰো পৰা অকণমান মৰম নাপালোঁ খবৰ ল'বলৈ গৈছিলা তোমালোকে পাৰ্টি কৰিছিলা মা দেউতা তোমালোক সকলোৱে পাৰ্টি কৰিব গৈছিলা মোক বৰ্ডিং স্কুলত থৈ আহিছিলা আৰু মই অকলে কেনেকৈ দিনবোৰ কটাইছিলোঁ তোমালোকৰ মনত আছে আৰু দেউতাই মোক গুলিয়াই মাৰিব মাৰক গুলিয়াই মোৰ একো দুখ নাই মই জীয়াই থাকি কি পাইছোঁ মা জীয়াই থাকি কি পাইছোঁ মই একো নাই কাৰো পৰা অকণমান মৰম নাপালোঁ অকণমান আদৰ নাপালোঁ মই একো নাপালোঁ মা দেউতাই কৈছে মোক গুলিয়াই মাৰিম বুলি কৈছে মাৰিব দিয়া অকণমানো দুখ নাই মোৰ অকণমানো দুখ নাই মা অকণমানো দুখ নাই অতি সুন্দৰ সংলাপ আৰু বাস্তৱ জীৱনৰ লগত জড়িত থকা এইবিলাক সংলাপ নিশ্চয় আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত দৌৰিছোঁ কেৱল সম্পত্তি লাগে নিজৰ পৰিয়ালৰ কথাবিলাক আমি পাহৰি সেইটোৱে আচলতে কি হয় মানে বহুত মাক বাপেকে কাম থাকে কামৰ প্ৰেছাৰ থাকে তথাপি সন্তানক অকণমান সময় দিব লাগে পাৰিলে যিমানখিনি পাৰে দিয়াটো নহ'লে সৰুকালতে যিটো বস্তু মনত সোমাই যায় কিন্তু ডাঙৰত কিন্তু ঠিক কৰিব নোৱাৰি প্ৰায় বৰ্ডিং স্কুলত থোৱা হওক কিবা হওক এই ল'ৰা ছোৱালীখিনিৰ প্ৰায় মই দেখা পাইছোঁ ডাঙৰ হোৱাৰ পিছত তেওঁলোক ঘৰখনৰ প্ৰতি দায়বদ্ধতাটো নাইকিয়া হৈ যায় আজি আমিবিলাকে আমি ঘৰখনৰ প্ৰতি দায়বদ্ধ মোৰ মা দেউতাৰ প্ৰতি আমি দায়বদ্ধ আমি এইকাৰণে কৈছোঁ আমি যিয়েই নকৰোঁ আমি পঢ়া শুনাত ভাল নহ'ব পাৰোঁ আমি নৈতিক শিক্ষাটো বৰ ডাঙৰ কথা আৰু আজিৰ তাৰিখত মাক বাপেকে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা কিছুমান হৈ গ'ল যে দুইফালে মাক দেউতাকে মোবাইল দুটা পিটিকি বহি আছে ল'ৰা ছোৱালী তেওঁলোকৰ তাহাঁতকো এটা মোবাইল দি পেলাই বহাই ধৰিছে যিটোৱে তাৰমানে আল্টিমেট কি হ'ব মাক বাপেকৰ মৰমটোৰ পৰা ল'ৰা ছোৱালীক আঁতৰাই লৈ যাব আৰু সেইটো বস্তু পিছত যেতিয়া বয়স হ'ব সময় হ'ব যেতিয়া সন্তানৰ মৰমটো তেওঁলোকে পাব লগা সময়টো আহিব তেতিয়া কিন্তু সেই সময়খিনিত সন্তানৰ পৰা তেওঁলোকে আদৰ নাপায় কাৰণ তেওঁলোকৰ মাইণ্ডছেটটো অলৰেডি সৰুৰ পৰা তেনেকৈ মানে এটা গতি এটা লৈ ল'বতো সেই গতিটোতে তেওঁলোক ডাঙৰ হৈ যাব তেওঁলোকো ডাঙৰ হ'লে মাক দেউতাক বেমাৰ হৈ পৰি আছে হৈছে দৰৱ আনি দিছে ডক্তৰ এটা আনিছে যান্ত্ৰিক হ'ব গোটেই বস্তু যান্ত্ৰিক হ'ব অনুষ্ঠানত আৰু কথা পাতিম লং খন্তেক বাণিজ্যিক বিৰতি আপোনালোকে চাই আছে বন্ধু এক সেউজীয়া বাস্তৱ আৰু PI নিউজত আজি অনুষ্ঠানৰ অতিথি বন্ধুৰ অঞ্জন জ্যোতি বেছ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি This is
সৰু সৰু মানুহবোৰক ঠগি ঠগি খায় বৰ বৰ মানুহবোৰে চুৰ কৰি যায় সৰু সৰু মানুহবোৰক ঠগি ঠগি খায় PI নিউজৰ বেনাৰত আহি আছে হাস্য মধুৰ এখন ধাৰাবাহিক চোৰ চাবলৈ নাপাহৰিব PI নিউজত মই ননীগোপাল বৰ্মন এখন হাস্যমধুৰ ধাৰাবাহিক চোৰ মোৰ পৰিচালনাৰে আহি আছে চাবলৈ নাপাহৰিব মই শ্ৰী পটল ভূঞা মোৰ কাহিনী আৰু চিত্ৰনাট্য সংলাপেৰে এখন নতুন হাস্যমধুৰ ধাৰাবাহিক আহি আছে PI নিউজত চোৰ নতুনকৈ সম্প্ৰচাৰ হ'বলগীয়া এখন ধাৰাবাহিকত অভিনয় কৰিবৰ বাবে অভিনেতা অভিনেত্ৰীৰ প্ৰয়োজন ইচ্ছুক অভিনেতা অভিনেত্ৰীসকলে 2 মিনিটৰ ভিডিঅ' আমালৈ প্ৰেৰণ কৰক হোৱাটছএপ নম্বৰ 6003447039 ইমেইল আইডি pinews365@gmail.com আমাৰ ঠিকনা PI নিউজ গেম প্লাজা তৃতীয় মহলা গণেশগুৰি গুৱাহাটী বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আপোনালোকৰ মাজলৈ আৰু মঞ্চ জগতৰ সুদক্ষ অভিনেতা অঞ্জনজ্যোতি বেছ আজি মোৰ সৈতে আছে আৰু কথা পাতি আছোঁ আকৌ সংলাপ শুনিম এতিয়া আপোনালোকক আপোনাৰ ভাল লগা সংলাপ এইবাৰ খলনায়কৰে সংলাপ মোৰ খলনায়ককেইটাই ভাল হ'ব কোৱাটো কাৰণ মোৰ এইকেইটাই অকণমান কেতিয়া কৌতুক কৰিব মন যায় নে নাযায় মঞ্চত কৌতুক কৰিছোঁ কিন্তু মোৰ কৌতুকো মাজে মাজে কৰিছোঁ মানে আকৌ খুহুতীয়া কিছুমান কাম কৰিছোঁ মঞ্চত কিন্তু মোৰ তেনেকৈ এতিয়া এই মুহূৰ্তত মোৰ তেনেকৈ খুহুতীয়া কথা অহা নাই মনত এটা সংলাপ সংলাপ তেতিয়াহ'লে মই কৰিছিলোঁ এইখন নাটক ৰাজশ্ৰী থিয়েটাৰত কলংকিনী নায়িকা জুপিতৰা ভূঞা মোৰ এগেইনষ্টত এক্টিং কৰিছিল আমি জুপিতৰা মই তাইক মই পাগলৰ নিচিনা ভাল পাওঁ মই চাইকো আছিলোঁ অকণমান পাগলৰ নিচিনা ভাল পাওঁ তাইক মই বিয়া কৰাই লৈ যাওঁ অত্যাচাৰ কৰোঁ ডাইলগ এটা আছিল ছোৱালী তই মোক ভাল পাবি মোক বাহিৰে যদি আনৰ ফালে অকণমানো কেৰাহীকৈ চাওঁ নহয় তোৰ চালা তোৰ এই চিগাৰেটডাল দেখিছ এইডাল পুৰি পেলাম তোৰ গোটেই এই ধুনীয়া মুখখন যে গোটেই ধুনীয়া মুখখনত ছবি আঁকি পেলাম পুৰি টুকুৰা কৰি তোৰ গোটেই মুখখন মই ছাই কৰি পেলাম আৰু তোৰ সেই চাইলো মই ফুট ল'ম পাগল চালা তই কাৰ লগত বিয়া হৈছ জান চালা এই ৰাণা পাগলৰ লগত বিয়া হৈছ এই ৰাণা পাগল কেনেকুৱা বস্তু জান তই ৰাণা পাগল মোৰ লগত জড়িত অকণমানো কেতিয়াবা গাদ্দাৰি কৰ নহয় চালা তই চালাক জ্বলাই পেলাম এই বৰষা তোক মই জ্বলাই পেলাম যি কৈছো যেনেকে কৈছো তেনেকে চলিবি বছ মোক আৰু একো নালাগে তই সেই ল'ৰাটোৰ লগত যে কথা পাত তাক কবি তোৰ ওচৰত যাতে কেতিয়াও নাহি আৰু কোনেও যাতে তোৰ ওচৰত সি এষাৰ কথা পাতিবলৈও নাহে নহ'লে তাৰ চালা তেজ পদি তাৰ মাক বাপেকৰ আগত কেৰাচিন তেল ঢালি জ্বলাই দিম ভাল অতি সুন্দৰ সংলাপ এই যেতিয়া অভিনয় ক্ষেত্ৰখনত সোমাই যোৱা হয় এটা সংলাপত পুৰা চৰিত্ৰত সোমাই যোৱা হয় নিজৰ যিটো চৰিত্ৰ হয় এই চৰিত্ৰটোত সোমাই যোৱা হয় তেতিয়া ঘৰত থাকিলেও বা আজৰি সময়তো কেতিয়াবা সংলাপ কোৱা যায় নে নাযায় সংলাপ কোৱা তেনেকৈ যায় নোযোৱা নহয় কেতিয়াবা মানে কি হয় ঘৰত তাৰমানে কি হয় মই আজি ইয়াত আহিম ইয়াত অহাৰ আগতেও মই দুটামান সংলাপ এনেই মোৰতো মনত থকা শক্তিটো অলপ কম মোৰ ভ্ৰাম্যমাণ থিয়েটাৰত মোৰ সহশিল্পীসকলে জানে মই অলপ কথা পাহৰোঁ মই তাৰমানে অভিনয়টো চৰিত্ৰটো বুজি লওঁ মই এই যে স্ক্ৰিপ্ট যে নাজানো এইটো মোৰ ভাল দুখেনে বেয়াও হ'ব পাৰে এইটো মানে স্ক্ৰিপ্টটো মই বেছি ফ'ল' কৰি নাথাকোঁ ভাতটো চলাই নহয় মই তাৰমানে সেই বস্তুটো নহয় মই এটা বস্তু থুলমূলভাৱে ভাবি লওঁ ভাবি লৈ পেলাই মই সেই বস্তুটো তেতিয়া মোৰ সহজ হয় তেতিয়া মোৰ সহজ হয় আৰু আপোনাৰ জীৱনৰ এতিয়ালৈকে আজিলৈকে আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা অভিনেতাজনৰ নাম যদি মই ক'ব খোজোঁ আপোনাৰ আজিৰ জীৱনৰ এতিয়া এজন নহয় মোৰ কেইজনমান আমাৰ যদি অভিনেতা বা অভিনেত্ৰী হ'ব পাৰে অসমৰ প্ৰেক্ষাপটত যদি মই ক'ব যাওঁ কিছুমান তাৰমানে মই ভাল পোৱা মানুহজনক বহুতে নাপাব পাৰে কিন্তু মই কিছুমান বস্তু তাৰমানে খুব সূক্ষ্মভাৱে চাওঁ কিছুমান অভিনেতা অভিনেত্ৰী মোৰ ভাল লগা অভিনেতা বুলি ক'লে আমাৰ বিনয় ডেকা আছে খুব শ্ৰদ্ধা কৰোঁ মই তেখেতৰ অভিনয় চাই ভাল পাওঁ প্ৰাণজিৎ দাস
মোৰ একজন অসমৰ স্বনামধন্য অভিনেতা মই বিৰাট ভাল পাওঁ ৰঞ্জিত দাস যদি বোলছবি জগতৰ অভিনেতাৰ কথা ক'ম মই বিষ্ণু খাৰগৰীয়াৰ কথা ক'ম মই খুব মানে প্ৰাণ ভৰি ভাল পোৱা এজন খুব শ্ৰদ্ধা কৰোঁ মই তেখেতক চ' এনেকুৱা ধৰণৰ তাৰপিছত আমাৰ যতীন দা আছে যতীন দা ভাল এক্টৰ মই বৰ ভাল পাওঁ যতীন বৰাৰ অভিনয় মোৰ দৃষ্টিত এওঁলোকৰ অভিনয়বিলাকে মোক বৰ চুই যায় তপন দাসৰ অভিনয় মই বহুত ভাল পাওঁ তপন দাসৰ অভিনয় একেলগে কাম কৰাৰ সৌভাগ্য হৈছিল মোৰ তপন দাস মোৰ বৰ প্ৰিয় অদ্বিতীয় আৰু মোৰ মই এজন মানুহৰ কথা নক'লে মোৰ ভুল হ'ব দুজন মানুহৰ কথা মোৰ নক'লে ভুল হ'ব মই এই মাধ্যমটোত মই যেতিয়া মোক প্ৰথম অনা ব্যক্তিজন সেই মানুহজনৰ কথা মই এই সঁচাকৈতে মই নিজৰ ফালৰ পৰা কৈ থৈ দিছোঁ প্ৰখ্যাত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ দেউতাক প্ৰয়াত হেম ভট্টাচাৰ্য তেখেত খুব ভাল পৰিচালক আছিল নাট পৰিচালক সেই সময়ত চ' তেখেতে মোক আনিছিল আৰু এজন মানুহৰ মই নাম এই সুযোগতে আপোনালোকৰ আগত মই সুঁৱৰিছোঁ প্ৰসেনজিৎ দুৱাৰা ফটোগ্ৰাফাৰ প্ৰসেনজিৎ দুৱাৰা এটা সময়ত অসমত যেতিয়া এই যে পূবালী ৰংঘৰ বিস্ময় এইবিলাকৰ মানে খুব এজন ভাল ফটোগ্ৰাফাৰ আছিল ছিনিয়ৰ ফটোগ্ৰাফাৰ ষ্টিল ফটোগ্ৰাফাৰ প্ৰসেনজিৎ দুৱাৰা তেওঁ মোক মাধ্যমটোত অহাত সহায় কৰিছিল বিনয় ডেকাই সহায় কৰিছিল আৰু মোৰ জীৱনৰ এজন খুব বেয়া ব্যক্তি মই প্ৰখ্যাত নাট্যকাৰ অভিজিত ভট্টাচাৰ্য তেওঁৰ কথা মই নাম ল'বই লাগিব মই কাৰণ মোৰ প্ৰত্যেকখন নাটকতে তেওঁ মোক খুব ভাল ভাল চৰিত্ৰ কিছুমান দি পেলাই আজি ৰঞ্জন জ্যোতি বেছ হোৱাত মোক সহায় কৰিছে আৰু তেওঁ দিয়া কামখিনি সদায় মই শ্ৰদ্ধাৰে কাম আৰু তেওঁ বুলি নহয় যিমানখিনি নাট্যকৰ পাইছোঁ সকলোৱে যদি মোক কেতিয়াবা দুটা লাইনৰ এটা চিনো দিছে মই শ্ৰদ্ধা সহকাৰে কৰোঁ সেইখিনি কাম চেষ্টা কৰোঁ কৰিবৰ কাৰণে গতিকে এইসকল ব্যক্তিৰ মই নাম ল'বই লাগিব মোৰ এই হিচাপতে আৰু অভিনেত্ৰীসকলৰ ভিতৰত অসমত মোৰ ভাল লগা অভিনেত্ৰী বুলি ক'লে মঞ্চ জগতৰ ভাল লগা অভিনেত্ৰী বুলি ক'লে খুব প্ৰিয় অভিনেত্ৰী মই বৰষাৰ এক্টিং বৰ ভাল পাওঁ বৰষাৰ এনে বিষয়ৰ এক্টিং মই ভাল পাওঁ এজন হিৰ'ইন প্লাছ হেৰি তাৰপিছত কিছুমান এক্ট্ৰেছ আমাৰ অঞ্জলি চেত্ৰী খুব ভাল পাওঁ মানে তেনেকুৱা ধৰণৰ এক্ট্ৰেছবিলাকৰ অভিনেত্ৰীসকলৰ মই আমি একেলগে কাম কৰিছোঁ আমি ভ্ৰান্তিহঁত বহুত ভাল তেওঁলোক অভিনেত্ৰীটো ভালেই তাৰ লগত মানুহ হেৰি হিচাপেও মই যথেষ্ট ভাল পাওঁ তেওঁলোকক একেলগে কাম কৰিছোঁ ভাল লাগে এনেকুৱা আৰ্টিষ্টবিলাকৰ ভ্ৰাম্যমান জগতৰ তিতা আৰু মিঠা অভিজ্ঞতা তাৰপিছত আমি অনুষ্ঠানৰ সামৰি মানে সময় কমি আহিছে তাকে ঠিক আছে মিঠাটো বাৰু বহুত আছে তিতাও দুই এটা নোহোৱা নহয় তিতা আছে যেতিয়া ভ্ৰাম্যমান থিয়েটাৰত মানুহৰ ঘৰত আমাক বেছিকৈ থাকিব দিয়ে আমি যেতিয়া থিয়েটাৰ কৰিব যাওঁ মানুহৰ ঘৰত আমাক থাকিব দিলে মই কিছুমান অসমত এনেকুৱা মানুহ পাওঁ এই যে আমাৰ মঞ্চ শিল্পীখিনিৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধাটো অকণমান কম মঞ্চত যিখিনি মানুহে কাম কৰি থাকে তেনেকুৱা মানুহৰ সংখ্যাটো কিছুমান ক্ষেত্ৰত অকণমান কম দেখা যায় তেওঁলোকৰ ঘৰত এঘৰ মানুহৰ ঘৰত যেতিয়া থাকিব দিয়ে এটা সৰু কথা আচলতে ক'ব লগা কথা নহয় তথাপিও খুব থাকে কিছুমান তেওঁলোকে তাৰমানে মানুহ এঘৰত মোক থাকিব দিলে সেইবিলাক খুব কম থাকে তেনেকুৱা মানুহ দেই বেছিভাগ ভাল মানুহেই পাইছোঁ আমি চ' থাকিব দিয়াৰ পিছত মোক সেই ঘৰখনত এটা ৰুম দিয়ে আমাৰ যিটো ভ্ৰাম্যমান থিয়েটাৰ ছিষ্টেম যিটো মানুহৰ ঘৰতে আমাক গাঁওবিলাকত থাকিব দিয়ে তাৰপিছত মানুহ ঘৰত থাকিব দিলে মানুহ ঘৰৰ মই থ'লে মোক থোৱাৰ লগে মই মোৰ এজন ল'ৰা থাকে মোৰ লগত মোক সহায় কৰে তেওঁ আনি বস্তু পাতিখিনি কৰি ৰুমটো ৰেডি কৰিছে মোক মানে কৈ আছে আমাৰ ঘৰত অমুক অভিনেত্ৰীহে আছিল যিখিনি ধৰক চিনেমা কৰা অভিনেত্ৰীৰ নামবিলাক মানে একফালৰ পৰা কৈছে তাৰমানে মই সৰু ডাঙৰ নকওঁ বাৰু তেওঁলোকৰ নামবিলাক মোক কৈ আছে তাৰমানে ইমান আমনি কৰিছে মোক তাৰমানে মই অনুভৱ কৰিছোঁ যে এইটোত আচলতে তেওঁলোকৰ মই থকাৰ কাৰণে বস্তু তেওঁলোকে ভাল পোৱা নাই তেওঁলোকে বিচাৰিছিল আমাৰ থিয়েটাৰৰ কোনোবা এগৰাকী সকল হিৰ'ইনক বা হিৰ'ক ৰাখক মই অনুমান কৰিছোঁ নিজে ভাবটো মোৰ মনটোত বৰ দুখ লাগি আছে বাৰে বাৰে এটা কথাই কৈ আছে যে এখন বিৰাট দীঘলীয়া লিষ্ট এখন কৈ আছে আমাৰ ঘৰত অমুক থাকিল মই নামবিলাক নকওঁ আমাৰ ঘৰত তমুকে থাকিল এইটো আমাৰ মষ্ট প্ৰবলি গোলাঘাটৰ এখন গাঁৱত হৈছিল চ' তেনেকৈ কৈ আছে লাষ্টত মোৰ আমনি লাগি গ'ল তাৰমানে মই থকাৰ কাৰণে তেওঁলোক মানে বৰ এটা ভাল পোৱা নাই তাৰমানে তাৰপিছত গ'ল কথা মই তাৰপিছত মানুহবোৰক ক'লোঁ আপোনালোকে এটা কাম কৰিব দিয়ক বেয়া নাপাব মই খুব নমস্কাৰ এটা কৰিম মই ইয়াৰ পৰা গৈ থাকোঁ মই মেনেজমেণ্টক কৈ দিম ইয়াত যদি পাৰে কোনোবা বেলেগ এটা ভাল মানে চিনেমা বা হেৰি মই মানে এইকাৰণে কথা কৈছোঁ বহুত মানুহ আছে মানসিকতা চেঞ্জ হোৱাৰ কাৰণে কৈছোঁ যে তেওঁলোকে মানে চিনেমা কৰা শিল্পীখিনিক বেছি প্ৰাধান্য দি পেলাই এই যে মঞ্চৰ মানুহখিনিক বৰ বেছি এটা প্ৰাধান্য দিব নোখোজে মই এইটো তেওঁলোকৰ কি নাজানো কি মানসিকতা চ' গ'ল
যোৱাৰ পিছত মই ক'লোঁ বোলে মই আপোনালোকৰ তাত নাথাকোঁ দিয়ক, মই আপোনালোকৰো মেছেজ দিছোঁ, ভাল নালাগিব পাৰে মই থাকিলে, মই ইয়াৰ পৰা যাওঁ। মই মেনেজমেণ্টক ক'লোঁ, মেনেজমেণ্টক কোৱাৰ পিছত মেনেজমেণ্টে কমিটিক ক'লে, তাৰপিছত কমিটিৰ মানুহখিনি খং উঠিল কথাখিনিত তাৰমানে। তাৰপিছত মই তাৰপৰা ওলাই আহিলোঁ, মোক বহুত ক'লে পিছত, মই কৈছোঁ নাই মই নাথাকোঁ, মই এনেকৈ মানুহবোৰত থাকি অশান্তি পাওঁ। তেতিয়া বাৰে বাৰে এটা কথাকে ৰিপিট কৰি থাকিব, মোৰ অমুক হে আছিল তমুক হে আছিল। তাৰপিছত মই গুচি আহিলোঁ তাৰপৰা। পিছদিনা নাটক চালে, নাটক চোৱাৰ পিছত তেওঁলোকে মোক নাটক শেষ হোৱাৰ পিছত মোৰ ওচৰত ক্ষমা খুজিব গৈছে। তাৰমানে নাটক চাই দেখিলে তেওঁলোকে যাক ভাবি আছিল তেওঁৰ অভিনয় মানে চাই দেখিলে যে মাত্ৰ 2টা চিনত 2টা ডাইলগ কৈছে, তাকো খুব বেয়াকৈ কৰিছে। তাৰপিছত মই গোটেই নাটকখনৰ লিড কাষ্টটো কৰি আছিলোঁ হেৰিটো। তাৰপিছত কৰি পেলাই মোৰ অভিনয় চাই নাজানো, এইটো মানে ৰাইজৰ আশীৰ্বাদত কি কৰিছোঁ নাজানো, সেইটো মোৰ অহংকাৰ নহয়, জাষ্ট মই কথাটো এটা হেৰি কৰিবৰ কাৰণে কৈছোঁ। তেওঁলোক আহি মোৰ ওচৰত বহুত ক্ষমা খুজিলে, কিবা কৰি। মই কৈছোঁ নাই, আচলতে আপোনালোকৰ মানসিকতাৰ প্ৰব্লেম এইটো, মই আপোনালোকক বেয়া পোৱা নাই, একো নাই দিয়ক, তেওঁলোককে আপোনালোকে হেৰি কৰক, কিন্তু এই মানসিকতাটো চেঞ্জ কৰিব, মই এইখিনি কথা ধুনীয়াকৈ বুজাই কৈছোঁ। কমিটিখনেও তেওঁলোকক অলপ লাজ দিলে আৰু মানে তেওঁলোকে যিটো ভাবিছিল। চ' তেনেকুৱা ধৰণৰ মানসিকতা থাকে, এইবিলাক এটা তিতা অভিজ্ঞতা, মিঠা আৰু এটা তিতা অভিজ্ঞতা আছে যে কিছুমান ঠাই আছে নাটক কৰি থাকোঁতে খুব বেয়া শব্দ কৈ থাকে, বেয়া শব্দ কিছুমান চিঞৰ বাখৰ কৰি থাকে। চ' সেইবিলাক বস্তুৱে তাৰমানে আমাক নাটক কৰাত বৰ ডিষ্টাৰ্ব কৰে। তাৰমানে আমি খুব ইনভলভ হৈ কৰি থাকোঁ কাম এটা, আমি লাইভ শ্ব' এটা কৰি থাকোঁ, এইটো কেমেৰা নহয় যে ৰেকৰ্ড হ'ব, কিবা কৰিম, পিছত এডিটিং কৰিম, কিবা কৰিম। এইটো লাইভ শ্ব' এটা, লাইভ কাৰোবাৰ এটাত তাৰমানে কিছুমান ইমান শ্লেং ৱৰ্ড আহে কিছুমান সময়ত, বিশেষকৈ আমাৰ ক্ষেত্ৰত বেছি নাহে, কিন্তু মানে মহিলা শিল্পীসকলৰ উঠাৰ পিছত সেইখিনি বেছিকৈ হয়। চ' সেনেকুৱা ধৰণৰ বস্তুবিলাকে যথেষ্ট মানে মনটোত বেয়া লগায় সেইটো। আৰু মিঠা অভিজ্ঞতাটো অজস্ৰ আছে, খাই ভাল পাওঁ আমি। অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন মানুহে খুব আদৰেৰে মৰম যতন কৰি খুৱায়, সেইটো আমি ভাল পাওঁ। এনেই থিয়েটাৰৰ মানুহবিলাকে খাই ভাল পায়, কোনোবাই যদি ভালকৈ খুৱাইছে আমিতো ভালেই পাওঁ, কোনোবাই ভালকৈ নকৰিলে বিভিন্ন জেগাত বিভিন্ন জুতি লগা বস্তুবিলাক অসমৰ বিভিন্ন ঠাইৰ খাদ্য সম্ভাৰ কেনেকুৱা হ'ব লাগে, এইবিলাক বস্তুৰ অভিজ্ঞতাবিলাক আমাৰ হয় বহুত, বেলেগতকৈ আমাৰ বেছি হয়। ভৌগোলিক জ্ঞানটো আমাৰ বেছি হয়, ভৌগোলিক জ্ঞানটো অসমৰ কোন ঠাইটোত কেনেকুৱা পৰিৱেশ, সেই জেগাটোৰ পৰিৱেশটো কেনেকুৱা আমাৰ নসদৰ মনত। তাৰমানে আমি বোলে গোলাঘাটৰ এইটো জেগা কেনেকুৱা, ধুবুৰী এইটো জেগা কেনেকুৱা, আমাক যদি কৈ দিয়ে আমি মোটামুটি এভাৰেজ এটা আমি ধাৰণা এটা আমি দিব পাৰিম। আৰু বহু মানুহ লগ পাওঁ। আৰু প্ৰতিদিন আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ আটাইতকৈ ভাল লগা কথাটো হ'ল কি, প্ৰতি 3 দিনৰ মূৰে মূৰে আমি বিভিন্ন ঠাইত 2-2.5 হাজাৰ মানুহ, সদায় নতুন নতুন মানুহ লগ পাই থাকোঁ। নিশ্চয়কৈ আজিৰ অনুষ্ঠানত বহু কথাই পাতিলোঁ আপোনাৰ লগত। শেষত কিবা আহ্বান জনাব নেকি চৰকাৰক বা এটা সংলাপ? চৰকাৰক মই এটাই আহ্বান জনাম, অকণমান সুদৃষ্টি দিয়ক আমাৰ মানুহখিনিৰ কাৰণে। খুব কষ্টত আছে মানুহখিনি যথেষ্ট। আজি আমি হাঁহি মাতি থকাটো আমাৰ অভ্যাস হৈ গৈছে, সেইকাৰণে হাঁহি মাতি থাকোঁ। আচলতে হাঁহি মাতি থকা পৰিৱেশ আমাৰ আজিৰ তাৰিখত নাই। আজি যে হাঁহি মাতি আছোঁ, এই যে ইয়াত আহিছোঁ, ষ্টুডিঅ'ত বহিছোঁ, এইখিনি সময়ৰ আহ্বান আহিছোঁ, কিন্তু এইখিনিৰ উপৰিও আমাৰ একোটা পৰিয়াল আছে, আমাৰ একোটা পেট আছে। এনেকুৱা পৰিৱেশটো অতি সোনকালে যদি কিবাকৈ অকণমান আনি পেলাই মই অলপ পাব্লিচিটি এটা চৰকাৰে দি দিয়ে যে নেক্সট মাহৰ পৰা আমি থিয়েটাৰ কৰিব পাৰিম, ঠিক এনেকুৱা ধৰণৰ এটা কিবা এটা পৰিৱেশ এটাৰ প্ৰয়োজন। গতিকে চৰকাৰীভাৱে যদি এটা আগতীয়াভাৱে ঘোষণা দিয়ে, তেতিয়া মানুহখিনিয়ে দৰ্শকখিনিয়ে থিয়েটাৰ চাবৰ কাৰণে প্ৰস্তুত হ'ব। লাহে লাহে সমস্যাৰ মাজেদিও থিয়েটাৰ চাব। কিন্তু আমি যে ভাবি আছোঁ মানুহৰ সমস্যা হৈছে, টকা পইচা নাই, থিয়েটাৰ নাচাম, এনেকুৱা নহয়। আজি যদি এতিয়াৰ পৰা পৰিৱেশটো চৰকাৰে অলপমান শিথিল কৰি দিয়ে নহয়, তেতিয়াহ'লে আমাৰ মানুহে থিয়েটাৰ চাবই। কাৰণ এনেকুৱা অসমত দৰ্শক দেখা পাইছোঁ, ধান বেছি, চাউল বেছি, বেলেগৰ ঘৰত হাজিৰা কৰি আনিও থিয়েটাৰ চায়। গতিকে ইমানেই ভাল পায় ইণ্ডাষ্ট্ৰিটো মানুহে। গতিকে চৰকাৰক এটাই বিনম্ৰ অনুৰোধ, যাতে এটা পৰিৱেশ সৃষ্টি কৰাত সহায় কৰি দিয়ে বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি। ময়ো আপোনাৰ জৰিয়তে একেখিনি কথা কৈছোঁ যে চৰকাৰ প্ৰশাসনে এই বিষয়ৰ ওপৰত অলপ গুৰুত্ব দিয়ক। আজিৰ অনুষ্ঠানত বন্ধু এক সেউজীয়া বাস্তৱত অঞ্জনজ্যোতি বেজে মোৰ সৈতে আছিল, আৰু অনুষ্ঠানটো চাই থকা প্ৰতিজন দৰ্শকৰে সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনাৰো সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু সামৰণি মাৰিছোঁ আজিৰ অনুষ্ঠান। ধন্যবাদ, নমস্কাৰ।